নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি 5 বজাত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে। আজি 5 বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বহাগ বিহুৰ পাছতে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, কোনো ধৰণৰ দলীয় প্ৰাৰ্থী নাথাকিব এইবাৰ পঞ্চায়ত নিৰ্বাচনত। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণাৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ যোজা নিৰ্বাচনী আয়োগৰ। মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণাৰ পাছতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ যোজা নিৰ্বাচনী আয়োগৰ। এবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পঞ্চায়ত ইলেকশ্যন শেষ নোহোৱা পৰ্যন্ত কোনো কৰ্মচাৰীয়ে নাপাব ছুটি। নিৰ্বাচনী আয়োগৰ লিখিত অনুমতি ললেহে ছুটি লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। ইফালে 28খন জিলালৈ নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে। তাৰোপৰি 38খন সমজিলালৈ প্ৰেৰণ কৰা হ'ব জাননী। আনুষ্ঠানিকভাৱে আজি ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে, আজিও সোমাব লাখপতি বাইদেউৰ ধন। কোনে কোনে আজি লাভ কৰিব লাখপতি বাইদেউৰ ধন? আৰু আপোনালৈ যদি ফোন আহিছে তেন্তে আপোনাৰ একাউণ্টত সোমাইছে আপোনাৰ 10,000 কোটি টকা। যিসকলৰ সোমোৱা নাই আজি ফোন আহিব। আপোনাৰ মোবাইল অন কৰি ৰাখক। ফোন আহিলে এটা বিশেষ নম্বৰৰ পৰা ফোন আহিব, আৰু কোনটো নম্বৰৰ পৰা ফোন আহিব আৰু আজি কোনে কোনে লাভ কৰিব আজিৰ দিনটোত লাখপতি বাইদেউৰ ধন, তাৰ প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, আজি মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে সোমাব লাখপতি বাইদেউৰ ধন। ব্ৰেকিং নিউজ, 10 বজাৰ লগে লগে বেংক একাউণ্টত সোমাইছে কিছু মহিলাৰ 10,000 কোটি টকা। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাৰ একাউণ্টত সোমাই আছে হুৰাহুৰে ধন। আপোনালৈ এটা ফোন কল আহিব, আৰু অহাৰ লগে লগে আপুনি নিশ্চিত হ'ব যে আপোনালৈ প্ৰেৰণ কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা 10,000 কোটি টকা। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাৰ একাউণ্টত সোমাইছে ধন। ধন লাভৰ পূৰ্বে আপোনালৈ যাব এটা বিশেষ নম্বৰৰ পৰা ফোন কল, আৰু ফোন কল আহিলে আপুনি নিশ্চিত হ'ব যে লাভ কৰিব আপুনি লাখপতি বাইদেউৰ ধন। আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ দিব চৰকাৰে। সমগ্ৰ অসমতেই 27 লাখ মহিলাক এই আঁচনিয়ে সামৰি ল'ব। অসমৰ প্ৰতিগৰাকী মহিলাই হ'ব লাখপতি বাইদেউ। গছ পুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আজিও মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতেই আৰু মহিলাৰ একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন। পৰৱৰ্তী খবৰটো হৈছে, ঈদ খাবলৈ গৈ 3 বন্ধুৰ কৰুণ ঘটনা সংঘটিত হৈছে। ছাবিদ মুস্তাক, দীপমণি আলী আৰু ছাজিদুল আলীৰ কৰুণ মৃত্যু হৈছে। ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ঈদৰ আনন্দ যেন শেষ হৈ পৰিছে। তীব্ৰবেগী বলেৰো বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লৈছে ছাবিদ মুস্তাক, দীপমণি আলী আৰু ছাজিদুল আলীয়ে। ঈদ খাবলৈ যোৱা 3 বন্ধুৰ নিথৰ দেহ উভতিছে ঘৰলৈ। বলেৰোৰ খুন্দাত থিতাতে মৃত্যু হৈছে ছাবিদ মুস্তাক, দীপমণিৰ। এই মুহূৰ্তত এটা কৰুণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা ছাজিদুল আলীয়েও কৰুণ মৃত্যুক সাৱটি লৈছে। ঈদ খাবলৈ নগাঁৱৰ পৰা মৰিগাঁৱলৈ যোৱাৰ সময়তেই এই শোকাবহ ভয়ংকৰ পথ দুৰ্ঘটনা। ছাবিদ মুস্তাক, দীপমণি আলী, ছাজিদুল আলীৰ কৰুণ মৃত্যু মৰিগাঁৱৰ সোণাৰী গাঁৱত কান্দোনৰ ৰোল উঠিছে। ঈদৰ আনন্দ উল্লাসৰ মাজতেই তিনি পৰিয়ালৰ এতিয়া হাহাকাৰ লাগিছে। আন এটা ডাঙৰ খবৰ হৈছে, এইবাৰ শ্ৰীভূমিতেই সুৰক্ষিত নহয় হিন্দু যুৱতী। এইবাৰ কাণ্ড কৰি পলায়ন কৰিছে বাছৰ পৰা লম্পটে। অসমত দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। চলন্ত বাছত এবাৰ যুৱতীক দলবদ্ধ ধৰ্ষণৰ দৰে ঘটনা সংঘটিত কৰিছে। বদৰপুৰৰ পৰা শ্ৰীভূমি চহৰ দিশে আহি আছিল যুৱতীগৰাকীৰ শাৰীৰিক নিৰ্যাতন চলাই চলন্ত বাছৰ পৰা পেলাই দিছে। শ্ৰীভূমিত নিশা উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। চলন্ত বাছত মহিলা যাত্ৰীক
অপকর্ম করার নির্যাতন করার গুরুতর অভিযোগ উত্থাপন হয়েছে। নির্ভয়া কাণ্ডৰ দৰে অনুরূপ ঘটনা সংঘটিত হয়েছে এবার শ্রীভূমিত। চলন্ত বাছত মহিলা যাত্রীক যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়েছে। বদরপুৰৰ পৰা শ্রীভূমিলৈ আহি আছিল এগৰাকী যুৱতী আৰু সৰগোলা নামৰ এলেকাত বাছৰ পৰা পেলাই দিয়া অভিযোগ যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পৰিয়ালৰ লোকে। ঘটনাক কেন্দ্ৰ কৰি এবাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চল জুৰি। 24 ঘণ্টাৰ ভিতৰতে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনোৱা হৈছে। অসমত দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। আন এটা ব্ৰেকিং নিউজ হৈছে অসমত 10 মাহত দ্বিতীয়বাৰলৈ বৃদ্ধি হৈছে টুল কৰ। প্ৰতিখন সৰু বাহনে অতিৰিক্ত দিব লাগিব 5ৰ পৰা 10 টকা। প্ৰতিখন বাহনৰ বাবে অতিৰিক্ত কৰ ধাৰ্য কৰিছে এবাৰ টুল গেটে। গধুৰ বাহনে অতিৰিক্ত দিব লাগিব এতিয়া 20ৰ পৰা 25 টকা। এবাৰ ৰহা টুল গেটৰ নিৰিখ ধাৰ্য কৰা হৈছে। কাৰ জীপ ভেন লঘু বাহনৰ 120 টকা পূৰ্বতে আছিল আৰু এতিয়া বৰ্তমানৰ নিৰিখো 120 টকা। এবাৰ কাৰ জীপ ভেনৰ লগতে এবাৰ লঘু বাণিজ্যিক বাহনৰ পূৰ্বৰ নিৰিখ আছিল 190 টকা, এতিয়া 5 টকা বৃদ্ধি পাইছে 195 টকা। বাছ আৰু ট্ৰাকৰ 400 টকাৰ সলনি এতিয়া 410 টকা। এইদৰে 5ৰ পৰা 10 টকা এবাৰ টুল কৰ বৃদ্ধি কৰা হৈছে। পুনৰ জনতাৰ মূৰত ৰাম ঠাঙোন খুদাইছে এইবাৰ চৰকাৰে। পৰৱৰ্তী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইবাৰ শিক্ষাৰ শ্মশান যাত্ৰা। এইবাৰ ফাদিল হৈছে একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত। অসমৰ শিক্ষামন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে সুদীৰ্ঘ 20টা বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষা ব্যৱস্থা অধঃপতনলৈ লৈ গৈছে। মেট্ৰিক পৰীক্ষাৰ বহি গৰুৱে খোৱাৰ পৰা আৰম্ভ কৰি অসমৰ হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰা, আধাটো স্কুল খামৰাত দেশৰ 1 নম্বৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ পৰা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিললৈকে সকলোতে এইবাৰ স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছে এখন চৰকাৰে। যোৱা 22 মাৰ্চ 2025 তাৰিখে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত আজি পৰ্যন্ত পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় ৰাজ্যৰ শিক্ষা বিভাগ তথা মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীক আশ্বাস দিব পৰা নাই। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতি যোগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ সভাপতি পাপু দত্ত, সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী আৰু প্ৰাঞ্জল কলিতাই হিমন্ত বিশ্ব শৰ্মাই হাতে কামে লাগি ৰাজ্যৰ শিক্ষা ব্যৱস্থা শ্মশানলৈ লৈ যোৱা সহায় কৰিছে বুলি মুখ্যমন্ত্ৰীক ক্ষুদ্ৰ সমালোচনা কৰিছে। যি সময়ত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে বছৰজোৰা পঢ়ি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে, সেই সময়তে হিমন্ত বিশ্ব শৰ্মা শিক্ষা বিভাগত বিশ্ব অভিলেখ সৃষ্টি কৰি প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা সংঘটিত হৈছে। এক পক্ষত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে অসমৰ উচ্চ শিক্ষা যেন এক প্ৰশাসনত পৰিণত কৰিছে। 24 ঘণ্টাই এক্টিভ মুখ্যমন্ত্ৰীয়ে ধাৰ লৈ হিতাধিকাৰীক টকা দিবলৈ হিচাপ ঠিকেই কৰে, কিন্তু ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ শিক্ষিত কৰিব লাগিব তাক লৈ পিঠি দিয়ে।